হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা খৰচমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অনুস্মিতা মিটিং এখনত যাবলৈ লোৱাৰ সময়ত শেৱালি মূৰ ঘূৰাই পৰিবলৈ ওলাইছিল আৰু তাৰ কাৰণে অনুস্মিতা যাবলৈ পৰা নাছিল। আজিৰ খণ্ডটোত অনুস্মিতা নোযোৱা দেখি মাক ঘৰলৈ আহিব আৰু তেতিয়া অংশুৰ দেউতাকে মাকক বকিবলৈ দিব আৰু অনু যাবলৈ ওলাইছিল, কিন্তু শেৱালিৰ মূৰ ঘূৰোৱাৰ কাৰণে দেৰি হ'ল বুলি ক'ব আৰু মাকে এনেকৈ ইয়াত কাম কৰি থাকিলে যে বিজনেছত লছ হ'ব বুলি ক'ব আৰু তেতিয়া অনুই লছ হ'লে ক'ব মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি ঘৰখন, তাৰ কাৰণে বিজনেছত লছ হ'লেও মোৰ আপত্তি নাই বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ অমৰে আজি পুৱতিক ফোন কৰিব আৰু ঘৰলৈ যাবলৈ ক'ব আৰু মোৰ দেউতা ঢুকাইছে, তুমি এবাৰো খবৰ লোৱা নাই আৰু ইয়াত অহাও নাই বুলি ক'ব আৰু তেতিয়া পুৱতিয়ে অমৰক বেয়াকৈ ক'ব এতিয়া বৰ অমৰে পুৱতিক বিয়া কৰাই ভুল কৰা বুলি ভাবিব নেকি। দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে খৰচমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।